আজি বহাগৰ প্ৰথমটো দিন আৰু আজি ভাল দিনটোতে আমি শিৱসাগৰ কবি সন্মিলন জিলা সমিতিৰ লগতে কবি চক্ৰৰ সমূহ সদস্যবৃন্দ আমাৰ হৰেন্দাকে প্ৰমুখ্য কৰি প্ৰশান্ত দা, জোনমণি দা, প্ৰাঞ্জল দা, আমি আটাইকেইগৰাকী চন্দ্ৰলেখা বাইদেউ ইয়াত আহি উপস্থিত হৈছোহি। বিগত বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত আমাৰ মাজত থাকি শিৱসাগৰখনৰ বাবে সাহিত্য জগতখনৰ বাবে মুকুল নাথ ছাৰে যথেষ্টখিনি অৱদান আগবঢ়াই আহিছে আৰু আমাৰে সৌভাগ্য আজিৰ বহাগৰ প্ৰথম দিনটোত আমি ছাৰৰ গৃহত উপস্থিত হৈ তেখেতক আমাৰ তৰফৰ পৰা বিহুৰ উলগ যাচিবলৈ সুবিধা পাইছোঁ, সুযোগ পাইছোঁ। গতিকে আমি নিজে কৃতাৰ্থ অনুভৱ কৰিছোঁ যে ছাৰ আমাৰ লগত ইমান দিন আমাৰ লগত আছে, আমাৰ পথ প্ৰদৰ্শক হিচাপে আমাক বিভিন্ন সময়ত দিহা পৰামৰ্শ দিয়াৰ লগতে আমাৰ কবি সন্মিলনক কবি চক্ৰক আগবঢ়াই নিয়াত তেখেতে যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু তেখেত শিৱসাগৰ জিলা কবি সন্মিলনৰ এগৰাকী প্ৰাক্তন সভাপতি হিচাপে বিভিন্ন অৱদান আগবঢ়াই আহিছে। এই আপাহতে আমি তেখেতক আমাৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা এখনি বহাগী উলগ হিচাপে এখনি পত্ৰ লগতে এখনি বিহুৱানেৰে আমাৰ তৰফৰ পৰা উলগ যাচিব বিচাৰিছোঁ। মই হৰেন্দাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি দিয়াৰ আগতে পাঠ কৰি দিব বিচাৰিছোঁ পত্ৰখনি। জিলা কবি সন্মিলন সমীপেশু শ্ৰীযুত মুকুল নাথ, প্ৰাক্তন সভাপতি, শিৱসাগৰ জিলা কবি সন্মিলন। শ্ৰদ্ধা ভাজনেশু, ৰঙালী বিহুৰ আন্তৰিক উলগ গ্ৰহণ কৰিব। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰতিভাধৰ সংস্কৃতিবান ব্যক্তিসকলক লগত লৈ শিৱসাগৰ জিলা কবি সন্মিলনে বহু বছৰ ধৰি কবিতাৰ উত্তৰণ তথা কবিতা সমাজ জীৱনৰ সৈতে জড়িতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰে অন্যতম পদক্ষেপ হৈছে বহাগৰ বতৰত সাহিত্য সমাজ সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা জ্যেষ্ঠ ব্যক্তিসকলক শ্ৰদ্ধা আৰু মৰম নিবেদনৰ উদ্দেশ্যৰে আয়োজন কৰা অনুষ্ঠান বহাগী উলগ। অসমীয়া জাতিৰ প্ৰাণৰ আপোন বহাগৰ এই বিনন্দীয়া পৰিৱেশত আপোনাক অকণমান চেনেহ যাচিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। সমাজ জীৱনলৈ আপুনি আগবঢ়োৱা অৱদানৰাজিয়ে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি ৰাখিব। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছোঁ। ধন্যবাদেৰে হেমন্ত ৰাজখোৱা, সভাপতি, শিৱসাগৰ জিলা কবি সন্মিলন, প্ৰাঞ্জল আবিৰ দাস, সম্পাদক, শিৱসাগৰ জিলা কবি সন্মিলন, অশ্ৰুমণি দত্তহু, সভাপতি, শিৱসাগৰ কবি চক্ৰ, প্ৰশান্ত বৰগোহাঁই, সম্পাদক, শিৱসাগৰ কবি চক্ৰ। এতিয়া মই এখনি বিহুৱানে প্ৰতিভাধৰ সংস্কৃতিবান ব্যক্তিসকলক লগত লৈ শিৱসাগৰ জিলা কবি সন্মিলনে বহু বছৰ ধৰি কবিতাৰ উত্তৰণ তথা কবিতাক সমাজ জীৱনৰ সৈতে জড়িতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰে অন্যতম পদক্ষেপ হৈছে বহাগৰ বতৰত সাহিত্য সমাজ সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা জ্যেষ্ঠ ব্যক্তিসকলক শ্ৰদ্ধা আৰু মৰম নিবেদনৰ উদ্দেশ্যৰে আয়োজন কৰা অনুষ্ঠান বহাগী উলগ। অসমীয়া জাতিৰ প্ৰাণৰ আপোন বহাগৰ এই বিনন্দীয়া পৰিৱেশত আপোনাক অকণমান চেনেহ যাচিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। সমাজ জীৱনলৈ আপুনি আগবঢ়োৱা অৱদানৰাজিয়ে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি ৰাখিব। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ কামনা কৰিছোঁ। ধন্যবাদেৰে শিৱসাগৰ উলগ তথা শুভকামনা জ্ঞাপন কৰিছোঁ। আজি বহাগৰ প্ৰথম দিন আপোনাৰ পৰা আশীৰ্বাদ বিচৰাৰ মানসেৰে আমি শিৱসাগৰ কবি সন্মিলনৰ শাখাৰ লগত কবি সন্মিলনৰ জিলাসমূহ পৰিয়ালী সদস্যসকল আপোনাৰ গৃহত আহি উপস্থিত হৈছোহি। আপুনি যিহেতু আমাৰ মাজত জ্যেষ্ঠ হিচাপে শিৱসাগৰ সমাজ জীৱনলৈ, অসমৰ সমাজ জীৱনলৈ, সাহিত্য জীৱনলৈ, শিক্ষা জগতলৈ বিভিন্ন সময়ত বিভিন্ন অৱদান আগবঢ়াই আহিছে। আমাৰে সৌভাগ্য আমি আপোনাক আজিৰ দিনটোত আপোনালৈ আহিবলৈ সুযোগকণ পাইছোঁ। শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা, শিৱসাগৰ কলেজ। শ্ৰদ্ধা ভাজনেশু, ৰঙালী বিহুৰ আন্তৰিক উলগ গ্ৰহণ কৰিব। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰতিভাধৰ সংস্কৃতিবান ব্যক্তিসকলক লগ লৈ শিৱসাগৰ জিলাৰ কবি সন্মিলনে বহু বছৰ ধৰি কবিতাৰ উত্তৰণ তথা কবিতাক সমাজ জীৱনৰ সৈতে জড়িতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰে অন্যতম পদক্ষেপ হৈছে বহাগৰ বতৰত সাহিত্য সমাজ সংস্কৃতিলৈ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু মোৰ আশীৰ্বাদ থাকিল। আৰু
এই আগবাঢ়ি আহিছে সেই আগবঢ়াখিনিক মানে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণেই যে তেওঁলোকে বয়োজ্যেষ্ঠসকলক দিয়া সন্মান সেই সন্মানে তেওঁলোকৰ জীৱনটোক নিশ্চয় বহু দূৰ আগুৱাই লৈ যাব, আশাবিলাক পূৰণ হ'ব। এই অৱসৰতে মই জুবিনৰ কাৰণে অকণমান মই আলোচনা কৰি আমাৰ অনুষ্ঠান এভাগ হ'বগৈ, তাৰ যিখিনি খৰচ বহন হয় সেইখিনি চেষ্টা কৰিম। আমি মানে বৰ বেছি ব্যয়ী নহয়, হয় নহয়? তেতিয়া ভৱিষ্যতেও এটা অনুষ্ঠান এটা হ'ব তাৰমানে ভাবি থৈছোঁ। ৰঞ্জন কুমাৰ এজনকে আমি মাতিম বুলি ভাবি থৈছোঁ, যেনে আনিব লাগিব তেতিয়া ভাল হ'ব। ঠিক আছে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি বহাগী ওলগ দিয়াৰ মানসেৰে আপোনালোকৰ গৃহত আহি উপস্থিত হৈছোহি। এজন বিশিষ্ট সাহিত্যিক হিচাপে, এজন বিশিষ্ট কবি হিচাপে বিজয়ৰবি দাস ডাঙৰীয়াই বিগত ভালেখিনি সময় সমাজ জীৱনক দি আহিছে, আমাৰ শিৱসাগৰৰ কবি সন্মিলনক দি আহিছে, আৰু তেখেতক জ্যেষ্ঠ হিচাপে আজি আমি আৰু